আটোমটোকাৰীকৈ সজোৱা জুবিন গাৰ্গৰ খাৰঘুলিস্থিত বাসভৱনত মই বৰ্তমান উপস্থিত আছোঁ আৰু যিহেতু কালি দেখিবলৈ পোৱা গৈছিল যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই যি জুবিন গাৰ্গৰ বাসগৃহটো এই বাসগৃহটো বা যিটো বাসগৃহ নিৰ্মাণ কৰিছিল জুবিন গাৰ্গে সেই বাসগৃহটো আচলতে জুবিন গাৰ্গ স্মৃতি ৰক্ষা সমিতি নামৰ এটা বিশেষ আচলতে ট্ৰাষ্ট খুলি তেওঁ গতাই দিয়াৰ কথা কৈছে। সমান্তৰালকৈ আচলতে যি কলাগুৰু ফাউণ্ডেশ্যন সেই কলাগুৰু ফাউণ্ডেশ্যনৰ নামত এই ঘৰটো ইতিমধ্যেই নামজাৰি কৰাৰ কথা চলি আছে বা নামজাৰি কৰি দিব তেওঁলোকে। আৰু সেই ঘৰটোৰ মই কিছু পৰিৱেশ দেখুৱাবলৈ আহিছিলোঁ আৰু ইতিমধ্যে কৈছোঁ যে প্ৰায় 40ৰ পৰা 50% কাম ইতিমধ্যে সমাপন হৈছে। সম্পূৰ্ণৰূপে প্ৰথম আৰু দ্বিতীয় মহলা সম্পূৰ্ণৰূপে কামসমূহ ইতিমধ্যে হৈছে। যিসমূহ আচলতে ভিতৰুৱা কামসমূহ সেই কামসমূহ কিন্তু বাকী আছে। কিন্তু এই বিশেষ ঘৰটো জুবিন গাৰ্গৰ এটা সপোনৰ ঘৰ আছিল। জুবিন গাৰ্গে এই ঘৰটোক লৈ বহু সপোন দেখিছিল। হয়তো জুবিন গাৰ্গৰ অনুৰাগীসকলে এই ঘৰটোৰ পৰাই জুবিন গাৰ্গৰ কণ্ঠত বহুকেইটা গীত বা যি চিৰসেউজ গীত হয়তো উপহাৰ হিচাপে পালেহেঁতেন। কিন্তু জুবিন গাৰ্গ যিহেতু আমাৰ মাজত নাই বা জুবিন গাৰ্গ যিহেতু আমাৰ পৰা আঁতৰি গ'ল, সকলোকে কন্দুৱাই জুবিন গাৰ্গ আঁতৰি গ'ল। আৰু আজি এই যি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ যি তৃতীয় নম্বৰটো শুনানি বা তৃতীয়টো যি শুনানি, সেই শুনানিৰ দিনটোতে মই এই ঠাইলৈ আহিছোঁ আৰু দৃশ্যসমূহ দেখাবলৈ যত্ন কৰিছিলোঁ। প্ৰতিটো কোঠাতেই যেন জুবিন গাৰ্গৰ যি সত্তা, সেই সত্তাৰ যাতে গোন্ধ পায় বা সকলোৱে যাতে সেই জুবিন গাৰ্গৰ বা জুবিন গাৰ্গ নামৰ আচলতে বিশাল যি সত্তাটো আছে সেই সত্তাটোক অনুভৱ কৰিব পাৰে। বৰ্তমান সময়ত দেখা পোৱা গৈছে যে প্ৰতিটো কোঠাতেই সেই জুবিন গোন্ধ বা জুবিন গাৰ্গ হেন গোন্ধ এটাই বিৰাজ কৰিছে। সন্মুখত এটা বিশাল আচলতে শিৱৰ মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰিছিল, যাতে এই যি সমগ্ৰ ঘৰটো সেই সমগ্ৰ ঘৰটো আচলতে ভগৱান শিৱই যাতে ৰক্ষা কৰে, তাৰ বাবে এটা বিশেষ যি শিৱ মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰিছিল। সমান্তৰালকৈ মই দৃশ্যসমূহ দেখুৱাইছোঁ ইয়াৰ গ্ৰাউণ্ড ফ্ল'ৰ অতি সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰিছে। সমান্তৰালকৈ প্ৰথম মহলা দ্বিতীয় মহলা তেওঁলোকে অতি সুন্দৰকৈ নিৰ্মাণ কৰিছে। তৃতীয় মহলাৰ যদি কথা কওঁ তেতিয়াহ'লে এখন বিশাল টেৰেছ তাত নিৰ্মাণ কৰিছে আৰু সেই টেৰেছখনৰ পৰা মহাবাহুৰ যি প্ৰকৃতিৰ আচলতে যি সৌন্দৰ্য বা বিশাল মহাবাহুৰ আচলতে বক্ষ ইয়াৰ পৰা দেখা পোৱা যায়। তাৰ পৰাই অতি সুন্দৰকৈ সকলোবিলাক দৃশ্য দেখা পোৱা যায়। কেইখনমান বিশেষ নক্সা নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে। আমি এক্সক্লুচিভলি সেই ভিজুৱেলছসমূহ দেখুৱাইছোঁ। এইখন এখন যি গ্ৰাউণ্ড ফ্ল'ৰ আছে, গ্ৰাউণ্ড ফ্ল'ৰৰ এখন বিশেষ নক্সা। ইয়াত লিখা আছে যে পাৰ্কিং থাকিব, সমান্তৰালকৈ ছাৰ্ভেণ্ট ৰুম, ড্ৰাইভাৰ ৰুম আৰু বিভিন্ন ধৰণৰ আচলতে যিসমূহ কোঠা আছে, যিসমূহ আচলতে টয়লেটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী বা বিভিন্ন সময় কোঠাসমূহ ইয়াত থাকিব গ্ৰাউণ্ড ফ্ল'ৰত। আৰু সমান্তৰালকৈ প্ৰথম মহলা দ্বিতীয় মহলাৰো যিসমূহ নক্সা আছে সেই নক্সাসমূহ আমাৰ হাতত আহি পৰিছে। আমি সেইখিনিৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। কিন্তু বিশেষকৈ কৈছোঁ যে জুবিন গাৰ্গৰ এখন সপোনৰ ঘৰ আৰু সেই সপোনৰ ঘৰখন যেন আচলতে জুবিন গাৰ্গে থাকিবলৈ নাপালে। দুখন বিশেষ আচলতে তেওঁলোকে দৰ্জা নিৰ্মাণ কৰিছিল এই ঘৰটোত লগাবৰ কাৰণে, যিটো জুবিন গাৰ্গৰ বিশেষ আচলতে ষ্টুডিঅ' হ'ব। সেই ষ্টুডিঅ'টোত আচলতে লগোৱা হ'লহেঁতেন এই দুখনকৈ দৰ্জা। অতি সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰিছিল। সকলোবিলাক কাম চলি আছিল, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস জুবিন গাৰ্গক আমাৰ মাজৰ পৰা লৈ গ'ল। সকলোৱে আচলতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যেতিয়া কথা কৈ আছে বা জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে, সেই সময়তেই আমি আহি উপস্থিত হৈছোঁ এই ঘৰটোত আৰু দৃশ্যসমূহ দেখুৱাইছোঁ আপোনালোকক। প্ৰতিটো কোঠাতেই যেন জুবিন গোন্ধ, প্ৰতিটো জুবিন গাৰ্গৰ গান যেন আচলতে বাজি উঠিছে এই ঘৰটোত। প্ৰতিটো কোঠাতেই গুঞ্জৰিত হৈ আছে সেই জুবিন গাৰ্গৰ বিশেষ গীতসমূহ। আৰু দুখনমান মই দৃশ্য দেখুৱাম। কেইবাখনো আচলতে যি নক্সা আছে নক্সাসমূহ দেখুৱাইছোঁ। এইখন আন এখন বিশেষ নক্সা। এয়া হৈছে যি প্ৰথমটো মহলা, যি টেৰেছ ফ্ল'ৰৰ মই পৰিৱেশ দেখুৱাইছোঁ। এয়া আচলতে অতি সুন্দৰকৈ যিসমূহ নক্সা আছিল নক্সাসমূহ বনোৱা হৈছিল। বেডৰুম তেওঁলোকে নিৰ্মাণ কৰিছিল, বেলকনি, যি এণ্টাৰটেইনমেণ্ট এৰিয়া, সকলোবিলাক আচলতে সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল। এইখন টেৰেছ ফ্ল'ৰখন দেখুৱাইছোঁ। সমান্তৰালকৈ মই যিসমূহ আন এখন মই যি নক্সা দেখুৱাম, এইখন নক্সা হৈছে যি আচলতে ফাৰ্ষ্ট ফ্ল'ৰ এখন বিশেষ নক্সা। ক'ত কেনেদৰে কি থাকিব, এণ্ট্ৰেঞ্চ লবি, ফেমিলি এৰিয়া, বেডৰুম, কিটচেন, ফেমিলি বেডৰুম, সকলোবিলাক ইয়াত সুন্দৰকৈ আচলতে তেওঁলোকে নিৰ্মাণ কৰাৰ যি পৰিকল্পনা কৰিছিল। এটা বিলাসী তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছিল জুবিন গাৰ্গৰ বাবে, বা জুবিন গাৰ্গ হয়তো ইয়াতে থাকিলেহেঁতেন তেওঁলোকে ইয়াৰ পৰাই আচলতে যিসমূহ কাম কৰিবলগীয়া আছিল সেই সকলোবিলাক কাম কৰি গ'লহেঁতেন। কিন্তু সেই কথাই সকলোকে আমনি কৰে যে জুবিন গাৰ্গ আৰু নাই। প্ৰতিটো ঠাইতেই প্ৰতিটো কোঠাতেই জুবিন যেন গোন্ধ। আৰু দেখুৱাইছোঁ কেইবাখনো আচলতে বিশাল তেওঁলোকে গ্লাছ আনি থৈছিল, চিচাসমূহ আনি থৈছিল, যাতে প্ৰকৃতিৰ পৰিৱেশসমূহ চাক্ষুষভাৱে তেওঁলোকে সেইখিনি সোৱাদ ল'ব পাৰে, আনন্দ
আনন্দ ল'ব পাৰে যিহেতু জুবিন গাৰ্গে প্ৰকৃতি ভাল পাইছিল আৰু সেই প্ৰকৃতিৰ মাজতেই নিৰ্মাণ কৰা এই বিশেষ ঘৰটোৰ পৰা মই এই বিশেষ প্ৰতিবেদন আগবঢ়াইছোঁ যাতে সকলোৱে আহে যিহেতু কৈছোঁৱেই যে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন তথা জুবিন গাৰ্গ স্মৃতি ৰক্ষা সমিতি নামেৰে যিটো ন্যাস নিৰ্মাণ কৰিছে সেই ন্যাস আচলতে জুবিন গাৰ্গৰ খুৰাক সমান্তৰালকৈ বৰ্তমানৰ CP যি পাৰ্থসাৰথী মহন্ত আৰু গৌতম শৰ্মাক দায়িত্ব দিয়া হৈছে তেওঁলোকে সকলোবিলাক কাম কাজ কৰিব আৰু সমান্তৰালকৈ যিসমূহ আচলতে কলাগুৰু ফাউণ্ডেশ্যনৰ সামাজিক সাংস্কৃতিক যিসমূহ কাম আছে জুবিন গাৰ্গৰ অতিকৈ আচলতে মৰমৰ যিটো অনুষ্ঠান অভিনয়া সেই অভিনয়াৰ কামসমূহ ইয়াৰ পৰা কৰিব সমান্তৰালকৈ যি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে যিখন ছবি আছিল সেইখন ছবিৰ যি SGST বা ষ্টেট যি GST আছিল সেই GSTৰ টকা ইতিমধ্যে চৰকাৰে জুবিন গাৰ্গৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ নামত প্ৰদান কৰিছে সেই টকাৰেও আচলতে এই যি ঘৰটোৰ নিৰ্মাণ কাৰ্য চলিব বা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ নামত তেওঁলোকে বিভিন্ন কামসমূহ কৰিব গতিকে এই ঘৰটোৰ পৰা পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ চিৰসেউজ গীতৰ ওপৰত আলোচনা হ'ব জুবিন গাৰ্গৰ যিসমূহ আচলতে দৰ্শন জুবিন গাৰ্গৰ সেই দৰ্শনৰ ওপৰত আলোচনা হ'ব জুবিন গাৰ্গৰ প্ৰতিটো বিষয়ৰ ওপৰত গতিকে এই যি ঘৰটো আছে এই ঘৰটো এটা বিশেষ হৈ পৰা দেখিবলৈ পোৱা গৈছে দূৰ দূৰণিৰ পৰা মানুহ ইয়ালৈ আহিছে তেওঁলোকে চাইছে এই ঘৰটো বা জুবিন গাৰ্গক আচলতে অনুভৱ কৰিবলৈ সক্ষম হৈছে গতিকে আমি দৃশ্যসমূহ দেখুৱাই থাকিম তেতিয়ালৈকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ